মই জিমলৈ যাবলৈ ওলাইছো। কি তুমি জিম জয়েন কৰিলা নেকি জান? আৰু তুমি কি পিন্ধিছা জান? গোটেই গাটো ওলাই আছে। লজ্জা বেলেগ কাপোৰ এটা পিন্ধাবই। এইবোৰ কি পিন্ধি যাবলৈ লৈছা তুমি? মা দেখিলে গালি পাৰিব তোমাক। আৰু মই তোমাক এনেকুৱা ড্ৰেছত যাবলৈ নিদিওঁ দেই। গোটেই মানুহখনে তোমাক ঘূৰি ঘূৰি চাব। কেনেকুৱা লাগিছে বাৰু তোমাক? গোটেই গাটো ওলাই আছে। পেণ্টটো ইমান টাইট। ভাল লগা নাই দেই মোৰ। যোৱা সলাই লোৱা গৈ। মই জিমলৈ যাবলৈ ওলাইছো। মইতো এনেকৈয়ে যাব লাগিব। নহ'লে কিবা শাৰী পিন্ধি যাম নি, মেখেলা চাদৰ পিন্ধি যাম নেকি? অকৰা নিচিনা কথা নকবা দেই যাদৱ। মোৰো গৰম হৈ যায় মোৰ। মই তোমাক শাৰী পিন্ধিবলৈ কোৱা নাই নহয় জান। সেইবুলি আৰু মই তোমাক এনেকৈ যাবলৈ দিম নেকি? চবেই তোমাক ঘূৰি ঘূৰি চাব। আৰু মই তোমাক বেয়া দেখিছোঁ। তুমিতো জিমলৈ নগ'লেও হয়। শকত মানুহবোৰ গ'লেহে ভাল লাগে। তুমি ইমান ধুনীয়া হৈ আছা। আকৌনো কেলে জিম জইন কৰিব লাগে? আকৌ অকলে যাবলৈ লৈছা। জিমলৈ অকলে নগৈ কি তোমাৰ লগত যাব লাগে নেকি? তেতিয়াহ'লে তুমি জইন কৰি লোৱা। দুয়োটা একেলগে যাব পাৰিম। আৰু মোৰ পেট ওলাইছে তুমি জানানে? পেটটো কমাব লাগিব। সেইকাৰণে মই জিম জইন কৰিলোঁ। বিয়া নোহোৱাৰ আগতে জিম গৈছিলোঁ নহয় কেইদিনমান। তাৰপিছত এৰি দিয়া হ'ল। এতিয়া আকৌ বহি বহি খাই আছোঁ কাৰণে পেটটো ওলাই আহিছে। মুঠতে মই ধুনীয়া হৈ থাকিব বিচাৰোঁ। আৰু সেইকাৰণে মই জিম জইন কৰিছোঁ। হ'ব দেই, তোমাৰ লগত লেকচাৰ মাৰি থাকিবলৈ সময় নাই দেই। মই যাওঁ নহ'লে দেৰি হৈ যাব। এৰি জিমলৈ এতিয়ালৈকে কোনোৱে অহা নাই। মই বাৰু বেছিয়ে সোনকালে আহিলোঁ নেকি? একো নাই, অলপ সময় ৱেইট কৰি লওঁ। ট্ৰেইনাৰজনকো দেখা নাই নহয়। তেওঁ আহিলেহে হ'ব। কি হওক, আজিৰ পৰা মই অলপ সময় এনেকৈ বাহিৰলৈ ওলাই আহিব পাৰিম। ভাল লাগিব মনটো। এনেই ঘৰত সোমাই থকাতকৈ জিম জইন কৰি ল'লোঁ। এনেও মোৰ গাটো বহুত বেছি বাঢ়ি গৈছে। কমাব লাগিব। পেটটো যে বেয়া দেখিছোঁ দেই মই। আৰু অলপ শ্লিম হ'ব লাগিব মই। আহিলা? তোমাৰ নামটো জানমণি হয় জানো? মনত পৰিছে। সেইদিনা যে মোলৈ ফোন কৰিছিলা। ব'লা ব'লা, মই তোমাক দেখুৱাই দিওঁ কি কৰিব হয় লাগিব। হয়, মোৰ নামটো জানমণি। মোৰ যে পেটটো বহুত বেছি ওলাই গৈছে। মই একচুৱেলি পেটটো কমাবলৈকে জিম জইন কৰিলোঁ। মইতো এনেই শ্লিম হৈ আছোঁ। আৰু অলপ শ্লিম হ'ব বিচাৰিছোঁ। আৰু ষ্ট্ৰং হ'ব বিচাৰিছোঁ মানে। মোক কিন্তু বেছি গধুৰ গধুৰ কিবা কিবি দাঙিবলৈ নিদিবা দেই। আগতে বাৰু কৰিছিলোঁ জিম, তাৰপিছত মাজতে এৰি দিলোঁ যে। এতিয়া মানে আকৌ টাফ লাগিছে। উফ, ইমান গধুৰ এইটো। দাঙিব নোৱাৰিছোঁ ভালকৈ। তথাপিও কৰিবই লাগিব। আৰু ট্ৰেইনাৰটো যে ইমান ষ্ট্ৰিক্ট। 100 বাৰ কৰিবলৈ কৈছোঁ মই ট্ৰেইনাৰক। 100 বাৰ পাৰি নেকি আৰু? লাহে লাহে পাৰিম। প্ৰথম দিনা ইমান বেছি কৈছে। অৱশ্যে মোৰ ভালৰ কাৰণে কৈছে। মুঠতে মই এতিয়াৰ পৰা ফাষ্টফুড খাবলৈ বাদ দিব লাগিব। পেটটো বেছিকৈ ওলাই পৰিছে। ফাষ্টফুড খাবলৈতো বহুত মন যায়। কিন্তু এতিয়াতো মই ডাইটিঙত থাকিব লাগিব। আৰু ট্ৰেইনাৰজনে যদি গম পায় তেতিয়াতো গালি পাৰিব মোক। নাই নাই, মুঠতে মই জিম জইন কৰিছোঁ যেতিয়া ডাইটিং কৰিবই লাগিব। 35, 26, 27। বহুত গধুৰ দেই, ভাগৰ লাগি গৈছে। অলপ ৰৈ দিওঁ, লাহে লাহে কৰিম। এজনী নতুনকৈ আহিছে নেকি? আজি প্ৰথম দেখিছোঁ। যাওঁ মই চাইক্লিং কৰি লওঁগৈ। আগতে চিনাকি হৈ লওঁ তাইৰ লগত। তুমি আজি নতুনকৈ আহিছা নেকি? আগতে কেতিয়াও দেখা নাই ইয়াত। অ' মাই গড, এইজনী ইমান শকত। কেনেকৈ উশাহ দিছে বাৰু? ভাল যে মই তাইৰ নিচিনা নহয়। আৰু মই হ'বও নিবিচাৰোঁ। সেইকাৰণেতো মই জিম জইন কৰিছোঁ। পেটটো ওলাওঁতে মোৰ ইমান অশান্তি হৈছে। তাইৰ নিচিনা যদি শকত হৈ যাওঁ, মই চাগে মৰিয়ে থাকিম। উশাহ ল'ব নোৱাৰিম নেকি মই? অ' মই নতুনকৈ আহিছোঁ আজি। মানে আজিৰ পৰাই জইন কৰিছোঁ আৰু। আগতে কৰিছিলোঁ দেই, তাৰপিছত মাজতে এৰি দিলোঁ নহয়। এতিয়া আকৌ মোৰ পেটটো ওলাই আহিছে। সেইকাৰণে আকৌ জইন কৰি ল'লোঁ। তুমি পিছে ট্ৰেইনাৰ হয় নেকি তুমি? নাই নাই, মই ট্ৰেইনাৰ নহয়। মই তোমাৰ নিচিনাকৈ আহিছোঁ। মোৰ বাৰু ইয়াত 6 মাহ হৈছে দেই। মইতো আগতকৈ ইয়াতকৈ শকত আছিলোঁ নহয়। তাৰপিছত সদায় আহি আহি এতিয়া অলপ ক্ষীণাইছোঁ। আৰু ক্ষীণাব লাগিব। আজি এগালমান বজাৰ কৰি লৈছোঁ। এইবোৰ এতিয়া মই শাহুমাই দেখাকৈ নাখাওঁ নহয়। লাহে গোটেইবোৰ খাই শেষ কৰিব। নিজেতো একো কিনি ল'ব নোৱাৰি। মই কিবা এটা নিলে মানে মুখত ভৰাই থাকিব। একো ক'বও নোৱাৰোঁ। ফ্ৰিজত ভৰালেও মই ফ্ৰিজটো লক কৰি থৈ দিম। এতিয়া মই ডাইট কৰিব লাগিব। এইবোৰ মইহে খাব লাগিব। ট্ৰেইনাৰজনীয়ে এইবোৰ খাবলৈ কৈছে। আৰু ফাষ্টফুড ট'টেলি বন্ধ। ইমান
বেয়া দেখিছে গোটেই গাটো ওলাই আছে খাবাৰে একো নকৰিম আৰু অৱশ্যে এইজনী কৈও লাভ নাই হয় কেনেকুৱা মুখখন চলে আৰু বাবলু কিন্তু ভাল খুব ভাল জানমণি তুমি উষা বাইদেউৰ ছোৱালীজনী নহয় জানো কলৈ যোৱা খুৰী মই যে জিমলৈ গৈছিলোঁ এতিয়া ঘৰলৈ যাওঁ আকৌ অলপ বজাৰ কৰি ল'লোঁ শুনাচোন তোমাক কথা এটা কওঁ তুমি এইবোৰ কি কাপোৰ পিন্ধিছা বাৰু গোটেই গাটো ওলাই আছে এনেকুৱা বেয়া দেখি নহয় ইমান মানুহৰ মাজত তুমি এনেকৈ ঘূৰি ফুৰিছা তোমাৰ মায়ে একো নকয় নেকি তুমিতো জানিব লাগে এতিয়া এখন ঘৰৰ বোৱাৰী তুমি এনেকৈ ঘূৰি ফুৰিলে কেনেকুৱা লাগি বাৰু চুইজাৰ এযোৰ পিন্ধিলেও ভাল দেখি এনেকুৱা কাপোৰবোৰ পিন্ধিছা তুমি আমি যে বেয়া দেখিছোঁ দেই আপোনালোকে বেয়া দেখিছে দেখক মইতো আপোনালোকৰ মতে উঠা বহা কৰিব নোৱাৰোঁ মই এতিয়া জিমলৈ চুইজাৰ পিন্ধি গ'লেহে খাব শিক্ষা দিবলৈ নাহিব দেই মোক আপোনালোকৰ বেলেগ কাম নাই নেকি কোনে কি পিন্ধিছে কিয় পিন্ধিছে ক'ত গৈছে কি কৰিছে সেইবোৰ যে একদম চিয়াৰি কৰি থাকে যাওক নিজৰ নিজৰ কাম কৰকগৈ আনৰ কথা নাই আৰু মই পিন্ধিছোঁ মোৰ কথা মোৰ কোনো প্ৰব্লেম নাই মোৰ মাহঁতৰ কোনো প্ৰব্লেম নাই আপোনালোকৰ তাতে কি হ'ল ইমান দেৰি হ'ল যে সোনকালে আহিব লাগে আকৌ ধেৰ বজাৰ কৰিলা দেখোন ফল মূল আনিছোঁ ন ভালেই কৰিলা মায়ে যে ফল মূল খাবলৈ মন গৈছে বুলি কৈছিলে আকৌ মই বজাৰলৈ যাম বুলিয়ে ভাবিছিলোঁ আৰু তুমি আনিলা যেতিয়া নাযাওঁ এতিয়া তোমাৰ মায়ে খাবলৈ অনা নাই নহয় মই নিজেহে খাবলৈ আনিছোঁ তোমাৰ মাৰ যদি খাবলৈ মন গৈছে তেতিয়াহ'লে আনি ল'লেই হ'ল মই কিবা এটা আনিবহে লাগে আৰু ফ্ৰীতে খাবলৈ বিচাৰিব নিজৰ পইচা খৰচ কৰি ইমানবোৰ বজাৰ কৰি আহিছোঁ তোমাৰ মাক খাবলৈ দিবলৈ নাই তুমি নিজে আনি দিবাগৈ মই এতিয়া ফ্ৰিজত চব বস্তু ভৰাই পিনি ফ্ৰিজটো লক কৰি থৈ দিম নহ'লে মই নথকা অৱস্থাত গোটেইবোৰ খাই আদায় কৰি পেলাব আৰু মই এতিয়া ডাইটিঙত থাকিব লাগিব জিমৰ ট্ৰেইনাৰজনে এইবোৰে খাবলৈ কৈছে মোক সেইকাৰণে লৈ আহিছোঁ যোৱা মোৰ কাৰণে ঠাণ্ডা পানী এগিলাচ আনাগৈ গৰম লাগিছে মোৰ ৰবা কৈছোঁ বাৰু আহোঁ আকৌ যাম তুমি কাইলৈ জিমলৈ যাবা নহয় মই যাম দেই তোমাৰ লগত মই তোমাক অকলে যাবলৈ নিদিওঁ মোৰ ভয় লাগে তোমাক কোনে লৈ যাব মোক কোনোবাই নিলেতো ভালেই পাওঁ তোমাৰ লগত থাকি অশান্তি পাইছোঁ তুমি তোমাৰ মাৰ ফুলীয়া মই কিবা এটা ক'লেই যাব লাগে কোনো দৰকাৰ নাই মোৰ লগত জিমলৈ যাবলৈ মই কিবা তোমাৰ লগত গৈ থাকিম নেকি সেইকাৰণে কৈছোঁ যাবলৈ আছে যদি জিমত জইন কৰি লোৱা তেতিয়া একেলগে যাম একেলগে আহিম যোৱা পানী গিলাচ আনাগৈ পিয়া লাগিছে মোৰ তোমাৰ লেকচাৰ শুনি থাকিবলৈ নাই হয় অনবৰতে আৰু তোমাৰ মা ক'ত গ'ল মই কিন্তু এটা চিৰিয়েল চাম দেই ৰিম'ট লাগিব মোক কৈ দিবা তোমাৰ মাক কি যে কথাবোৰ কৈ থাকে নহয় খঙি উঠে একদম অকৰা হৈ আছে কোনোবাই লৈ যাব হেনো মোক কোনোবাই নিলেই মই যাম নেকি এনেই ভয়হে খুৱাইছোঁ অলপ ভয় খুৱাবই লাগিব নহ'লে মোৰ কথা নুশুনা হৈ গৈছে যাওঁ চেঞ্জ কৰি লওঁগৈ চিৰিয়েলখন ধুনীয়াকৈ বহি চাম এতিয়া